আজি দুৰাকহৰাত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মঞ্চত অসম চৰকাৰৰ দ্বাৰা গছপুলি ৰোপণৰ সমীক্ষণ অনুষ্ঠিত হয়। গোটৰ মহিলাসকলৰ মাজত আনন্দ প্ৰতিভূত হোৱা দেখা যায়। এইটো আমাৰ সাৰ্ভেৰ কামত এপইণ্ট কৰিছে। আমি আচলতে স্কুলৰ শিক্ষক হওঁ, মই এল পি স্কুলৰ প্ৰধান শিক্ষক হওঁ, মোৰ লগত এম ই স্কুলৰ শিক্ষক গৰাকী আছে। চৰকাৰে এইবিলাক কামত আমাক এপইণ্ট কৰিছে, আমি এইবিলাক কামতে নিয়োজিত হৈছোঁ। আমাৰ কিন্তু স্কুল চলাত অকণমান অসুবিধা হৈছে, তৎসত্ত্বেও কিন্তু আমি এইবিলাক কাম কৰি আছোঁ। আপোনালোকে দেখিছে গোটেইখিনি মহিলা আগুৰি ধৰি এই কামখিনি আমি আগবঢ়াই যাই থাকিব লাগে। তথাপিও কৰি গৈছোঁ আৰু কষ্ট হৈছে অকণমান, তথাপিও আৰু নেটৰ প্ৰব্লেম দিয়ে কেতিয়াবা তৎসত্ত্বেও আৰু যিহেতু দায়িত্ব দিছে দায়িত্বখিনি পালন কৰিব চেষ্টা কৰি আছোঁ। এইখিনি নমস্কাৰ, মোৰ নাম শ্ৰী মীৰা ডেকা। মই কমলপুৰ উন্নয়ন মণ্ডল গোপেশ্বৰ গাঁও পঞ্চায়তৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জীৱিকামুখী হওঁ। মোৰ বিশেষ এওঁলোকৰ লগত সহায় হিচাপত আহিছোঁ। আমাৰ ছাৰে এতিয়া অলপমান চকু প্ৰব্লেমৰ কাৰণে বিশেষ কাম কৰিব পৰা নাই। তেওঁলোকক মই লিখাখিনিহে কৈ দিছোঁ, বাকী তেওঁলোকে ছাৰে কৰিছে। সমীক্ষণত অসম চৰকাৰৰ শিক্ষককো নিযুক্তি কৰা বুলি জনায়। ব্যুৰ' ৰিপৰ্ট বাইহাটা লাইভ।